ঘটনাটো হৈছিল মই যোৱা সোমবাৰে আমাৰ বয়সস্থ গাই এজনী বিক্ৰী কৰিম বুলি এজনী বেপাৰীক খবৰ দিলোঁ। বেপাৰীজন আহিল, আহি সেই বুঢ়ী গাইটো বিক্ৰী কৰিলোঁ। বিক্ৰী কৰাৰ পিছত মোৰ জাৰ্চি ক্ৰছ গাই এজনী আছিল আৰু বাচ্চা আছিল, গাখীৰ খাই আছিলোঁ। যোৱাকালি ৰাতি মোৰ ঘৰত ভাগৱত পাঠো আছিল। আমাৰ বাপসকল আহি ভাগৱত পাঠ কৰি প্ৰায় 12:30মান বজালৈকে ভাগৱত পাঠ কৰি 1টা বজাত খাই বৈ তেওঁলোকে ঘৰলৈ ঘৰা-ঘৰি হ'ল। তাৰপিছত আমিও ভাগৰত বিচনাত শুলোঁ। খোৱাৰ পিছতে টোপনিত থাকোঁতেই মানে ৰাতিৰ ভিতৰতে মোৰ ক্ৰছ জাৰ্চি গাই আৰু বাচ্চাটো মানে চোৰে লৈ গ'ল। আৰু কেইজন নিছে? মানে গাইজনী আৰু বাচ্চাটো লৈ গ'ল। কিমানমান টকাৰ? এইটো কমেও 60-70 হাজাৰ টকাৰ হ'ব। গতিকে আমাৰ এই টোপনি থকাৰ সময়তে তেওঁলোকে সুবিধা লৈ সেই চোৰসকলে চুৰ কৰি নিলে। গতিকে এনেকুৱা ভৱিষ্যতে হ'ব নালাগে ক'তো। কি ৰঙৰ আছিল আপোনাৰ? এনেই ৰাংচিয়া টাইপৰ আছিল আৰু বাচ্চাটো ক'লা আৰু ৰাংচিয়া টাইপৰে আছিল। হয়, ইতিমধ্যে চোৰৰ উপদ্ৰৱ বাঢ়িছে, বিভিন্ন ঠাইত চোৰ হৈ আছে। কি আহ্বান জনাব আৰক্ষী প্ৰশাসন? সেয়েহে মই সকলো ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ, আমাৰ গাঁও প্ৰধান আছে, গাঁও প্ৰধানক লগত লৈ আমাৰ কমিটি গঠন কৰি আমাৰ গাঁৱত ৰাতি পহৰা দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে বুলি মই সমূহ ৰাইজক আহ্বান জনাইছোঁ। আৰক্ষীক জনাইছে ইতিমধ্যে ঘটনাটো? আৰক্ষীক মই অলৰেডি ফোন কৰি দিছোঁ। গতিকে ফোনত তেখেতে আমি চাই ল'ম বুলি কৈছে। ঠিক আছে।